লখিমপুৰ কোনোবা বাইদেউ এজনীয়ে কৈ আছে কিবা ভূপেন দাই বোলে চুবলৈ গৈছিলে মই বাইদেউজনীক কৈছো আপোনাৰ লাজ নালাগেনে চৰম নালাগেনে আপুনি ভূপেন বৰা কেটেগৰীটো জানে নাই আপোনাৰ নিচিনা মানুহক চুবলৈ যাব চি বৰ লাজ লগা কথা দেই ইমান গুকাত মিছা কথা কিয় কয় একদম স্পষ্টভাৱে কৈছো কংগ্ৰেছেও ভুল কৰিছে বিজেপিয়েও ভুল কৰিছে কালি কিন্তু মোৰ কথাটো হ'ল মই নদী নাৰী প্ৰসংগত আনি কৈছো যে আপোনাৰ নিচিনা মহিলাৰ বাবে যোনগৰাকীয়ে আপুনি যিমান ডাঙৰ মানুহ হয় আপোনাৰ বেকত যিমান ডাঙৰ মানুহ আছে আই ডোন্ট কেয়াৰ মই আপোনাক কৈছো বাইদেউ আপোনাৰ নিচিনা মানুহৰ বাবে আজি শ মানে হাজাৰ মহিলাই কান্দি থাকিব লগা হৈছে কিয় জানে আগতে এখন আইন আছিলে লৰাই যদি ৱাইফক বা কোনোবা ছোৱালীক যদি এনেকে হাত লগায় বা গালি পাৰে তেতিয়া সেই মানুহজনৰ জেল হয় কিন্তু আপোনালোকৰ নিচিনা মানুহে সেই আইনখন অপব্যৱহাৰ কৰিছিল পুৰুষৰ ওপৰত মিছা বদনাম জাপি দিছিল যাৰ বাবে সেই আইনখন আঁতৰাই দিলে এতিয়া বহু মহিলাই তাৰ বাবে দুৰ্ভোগ ভুগিব লগা হৈছে আৰু সেই দুৰ্ভোগৰ বাবে লাষ্টত গৈ মোৰ নিচিনা এজন মতা মানুহে নদী নাৰী জাগ্ৰত শক্তি অসম মহিলা সমিতি খুলিব লগা হৈছে বুজি পাইছেনে আপুনি আপোনাৰ নিচিনা মানুহে ভূপেন বৰাই আপোনাক ইমানখিনি মানুহ আগত টাচ কৰিলে অসৎ ইংগিত দিলে এইটো যে এটা গুকাত ফালতু মিছা কথা আজিৰ ডিজিটেল যুগত এইটো এটা মিছা কথা গুকাত মিছা কথা এইখিনিতে কংগ্ৰেছ কৰে বিজেপি কৰে কোনে কি কৰে মোৰ একো মতলব নাই সেইটো চবেই জানে মই কেনেকুৱা পাগলা টাইপৰ মানুহ চবেই জানে কিন্তু কথাটো হ'ল এনেই মানুহক বদনাম নিদিব নাপায় কাৰণ ৰাজনীতিবিদ কংগ্ৰেছৰে হওক বিজেপিৰে হওক বহুত কষ্ট কৰি ৰাজনীতি কৰে ভূপেন বৰা মোৰ ঘৰৰ ওচৰৰ মানুহ মই চিনি পাওঁ নহয় ভূপেন বৰাৰ চৰিত্ৰ কেনেকুৱা ভূপেন বৰা মানুহটো কেনেকুৱা ভূপেন বৰা কিমান শিক্ষিত আপুনি ভূপেন বৰাৰ যিখিনি জ্ঞান আছে যিখিনি কোৱালিটি আছে আপুনি তাৰ এটা গুণৰো যোগ্য নহয় ঠিক আছে কালি তেওঁলোকে মানৱ ডেকাই কিবা সম্পত্তিৰ হিচাপ বিচাৰি ৰেলী কৰিছে সেইটো বেয়া কাম কৰিছে কাৰণ মানৱ ডেকাই সেইটো সমষ্টিত কাম কৰিছে ৰঙানদী সমষ্টিত যথেষ্ট কাম কৰিছে মই সেইটো গেৰেণ্টি দি ক'ব পাৰোঁ কাৰণ মোৰ নিজৰ চকুৰ আগত সলনি হৈছে যিবোৰ ৰাস্তাত যাবলৈ আমাৰ ভয় লাগিছিল যিবোৰ ৰাস্তাত আমি গাড়ী চলাব নোৱাৰিছিলোঁ এইবোৰ মানৱ ডেকাই ফিনফিনীয়া বনাই দিলে সেইটোত মই মানৱ ডেকাক অল দ্য বেষ্ট দিছোঁ আৰু কাম কৰক আৰু ভাল কৰক আকৌ বিধায়ক জিকাওক ইমানলৈকে কোনোবাই ক'ব নেকি আৰু মানৱ ডেকাই যোৱা 5টা বছৰত মই 2বাৰ বা 3বাৰ লগ পাইছোঁ ফুটাগুৰি এটাও দিয়া নাই দাদাই মোক লগ পালে গালিহে পাৰে কিন্তু তেওঁ ভাল কাম কৰিছে লখিমপুৰ সমষ্টিটোত বিশেষকৈ খুব ধুনীয়া কাম কৰিছে কিন্তু মোৰ কথাটো হ'ল কালি দেখিছোঁ সৰু কেইটামান ল'ৰা আৰু এটা মোৰ দুখ লাগিছে শংকৰদেৱ শিশু বিদ্যা নিকেতনত পঢ়া এটা ল'ৰা তাক মই ইমান ভাল পাওঁ আমি ৰাজনীতি কৰিব লাগিব আমি কংগ্ৰেছৰ কোনোবা যদি কংগ্ৰেছী কৰিছোঁ বিজেপিৰ বিৰুদ্ধে কথা ক'ব লাগিব বিজেপি কৰিছোঁ যদি কংগ্ৰেছৰ বিৰুদ্ধে কথা ক'ব লাগিব কিন্তু মিছা অপবাদ দি নহয় কাকো নিদিব ৰঙানদী সমষ্টিটো যিজন নেতা আমাৰ ভূপেন বৰা অকল ৰঙানদী বুলিয়ে নহয় অসমৰ নেতা তেওঁ কোৱালিটি থকা মানুহ তেওঁ কথা ক'ব জানে তেওঁ ৰাজনৈতিক বিচক্ষণতা আছে তেওঁ যথেষ্ট গুৰু গম্ভীৰ মানুহ এইটো দেখ জল পট কথা মই এজন অসমীয়া হিচাপে মোৰ ঘৰৰ ওচৰৰ মানুহ এটা ভূপেন দাই হওক বা অন্যান্য বিজেপি কংগ্ৰেছ এজিপি যোনেই নহওক যোন দলৰ মানুহ আহি অসমত এটা প্ৰতিষ্ঠা লাভ কৰিব তাক মই সদায় চেলুট জনাম